Hello student, আজিৰ ক্লাছটোত আমি কৰিম ক্লাছ 9ৰ সায়েন্সৰ চেপ্টাৰ 3 অণু আৰু পৰমাণু হয় এতিয়া এই চেপ্টাৰটো তোমালোকৰ কাৰণে বহু বেছি ইম্পৰ্টেন্ট হয় কিয়নো এই চেপ্টাৰৰ দ্বাৰাই তুমি বহু কথা শিকিবা যিবিলাক কথা তোমাৰ ক্লাছ 10ত লাগিব ঠিক আছে এই চেপ্টাৰটো যদি তুমি স্কিপ কৰি দিয়া তুমি যদি নপঢ়া ভালকে নপঢ়া তেনেহলে তোমাৰ বিপদ হ'ব ক্লাছ 10ত এতিয়া একো নহয় চোৱা চেপ্টাৰৰ নাম কি অণু আৰু পৰমাণু এটমস এণ্ড molecule okay atoms and molecules হয়নে okay চাবা so আমি ফার্স্ট পরমাণুর বিষয়ে এটা লাইন পড়িম এই যে মোৰ হাতত পেন চাই আছা যেটো কলম দেখা পাই আছা তুমি এই কলমটো যদি মই ভাঙি এনেকুৱা এটা অৱস্থালৈ লৈ আহো য'ত নেকি তুমি আৰু এই কলমটোক ভাঙিব নোৱাৰা একেবাৰে অবিভাজ্য কণা ভাঙিবই নোৱাৰো আমি তেনেকুৱা অৱস্থাটোক তেনেকুৱা কণাটোক কোৱা হ'ব পৰমাণু ঠিক আছে তাক কি বুলি কোৱা হ'ব পৰমাণু এই পৰমাণুৰ বিষয়ে কোন সায়েন্টিস্টে কোন বিজ্ঞানীয়ে ফাৰ্স্ট কি নাম দিলে কি কৰিলে সেইবিলাক কথা আমি ফাৰ্স্ট টাইম জানি লওঁ যে কোনজন বিজ্ঞানী কোনজন সায়েন্টিস্টে ফাৰ্স্ট এক নাম দিছে প্ৰাচীন ভাৰতীয় মানে পুৰণি প্ৰাচীন ভাৰতীয় আৰু গ্ৰীক দাৰ্শনিকসকলে পদাৰ্থৰ সৰ্বোচ্চ ক্ষুদ্ৰ অবিভাজ্য কণাৰ ধাৰণা আগবঢ়াইছিল আৰু এই লাইনটো মনত ৰাখা ভাৰতীয় দাৰ্শনিক মহৰ্ষি কণাদে এই কণাবোৰক পৰমাণু নাম দিছিল ওকে অবিভাজ্য কণাবোৰক যদি কোৱা হয় যে পৰমাণু কোনে নাম দিছিল মহৰ্ষি কণাদে নাম দিছিল ওকে এই লাইনটো মনত ৰাখিবা এই নামটো লাষ্ট তাৰপিছত চোৱা গ্ৰীক দাৰ্শনিক ডেমক্ৰিটাছ আৰু লিউচিপ্লাছে এই কণাবোৰক এটম যাৰ অৰ্থ হৈছে অবিভাজ্য বুলি কৈছিল কোনে কৈছিল ডেমক্ৰিটাছ আৰু লিউচিপ্লাছ নামৰ দাৰ্শনিকে কি বুলি কৈছিল এটম বুলি কৈছিল ওকে এটম বুলি কৈছিল মই আগতে কৈ লও পেন পেপাৰ লৈ এইবিলাকৰ নোটছখিনি বনাই লবা যাতে পৰীক্ষাৰ আগত তুমি 2-3 বাৰ পঢ়িব পাৰা ওকে সোয়া নেক্সট এই চেপ্টাৰ যেহেতু আমাৰ পৰমাণু আৰু অণু আছে যদিও ইয়াৰ আগতে আমি কিছুমান টাৰ্মছ কিছুমান শব্দৰ বিষয়ে পঢ়িব লাগিব কিছুমান ঘটনাৰ বিষয়ে পঢ়িব লাগিব তাৰ পিছতে আমি পৰমাণুৰ বিষয়ে পঢ়িম ফাৰ্স্ট তুমি পৰমাণুৰ এটাই মনত ৰাখা যে পৰমাণু হৈছে পদাৰ্থৰ আটাইতকৈ ক্ষুদ্ৰতম কণা পদাৰ্থ মানে কি পদাৰ্থ মানে হল আমি আমাৰ ওচৰে পাজৰে যিবিলাক বস্তু দেখা পাইছো গোটেইকেইটা বস্তু কি হয় পদাৰ্থ হয় অৰ্থাৎ যাৰ ভৰ আৰু আয়তন আছে যাৰ ভৰ আৰু আয়তন আছে সেইবিলাকেই হয় পদাৰ্থ ওকে যাৰ ভৰ আৰু আয়তন আছে সেইবিলাকে কি হয় পদাৰ্থ হয় যাৰ ভৰ আৰু আয়তন আছে সেইবিলাক কি হয় পদাৰ্থ হয় ওকে মানে পদাৰ্থ গঠনৰ একেবাৰে ক্ষুদ্ৰতম একেবাৰে প্ৰাথমিক এককটো হৈছে আমাৰ পৰমাণু ওকে ঠিক আছে এই পৰমাণুৰ বিষয়ে পঢ়াৰ আগতে আমি এটা নিয়ম পঢ়িম সেইটো হল ভৰৰ নিত্যতা বিধি ল অফ কনজারভেশন অফ মাস ভর হয়নে চোৱা যিকোনো এটা ৰাসায়নিক বিক্ৰিয়া মানে কি দুটা বা ততোধিক পদাৰ্থ লগ লাগি কিবা এটা বেলেগ পদাৰ্থ উৎপন্ন কৰে ইয়াকে ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয় এই ৰাসায়নিক বিক্ৰিয়াটোত যিকেইটা পদাৰ্থই ভাগ ল'ব ওকে চাবা মই এটা সিম্পল কাৰ্বন প্লাস অক্সিজেন বিক্রিয়া করে উৎপন্ন করিব CO2 কার্বন প্লাস অক্সিজেনে বিক্রিয়া করে কি উৎপন্ন করিব CO2 ওকে CO2 চাবা এই CO2 যে উৎপন্ন করিব ওকে এই CO2 যে উৎপন্ন করিব ইয়াতে কার্বনৰ যিখিনি ভৰ হ'ব আৰু অক্সিজেনৰ যিখিনি ভৰ হ'ব দুটা প্লাস কৰি এই CO2 ৰ ভৰৰ সমান হ'ব লাগিব
সাপোজ ধৰা হ'ল লেট, এতিয়ালৈকে ভৰবিলাক পোৱা নাই কাৰণে মই ইহঁতৰ ভৰ কৈ নিদিওঁ। ধৰা হ'ল ইয়াৰ ভৰ যদি 5 গ্ৰাম হয়, গ্ৰামো নহয়, ইউনিটটো বেলেগ হ'ব, বাট বুজাৰ কাৰণে কৈছো আমি। 5 গ্ৰাম হয়, এই দুটা মিলি ভৰ যদি 10 গ্ৰাম হয়, তেতিয়াহ'লে 5 গ্ৰাম আৰু 10 গ্ৰাম 15 গ্ৰাম, অৰ্থাৎ এই CO2ৰ ভৰো 15 গ্ৰাম হ'ব লাগিব। এই CO2ৰ ভৰো কি হ'ব লাগিব? 15 গ্ৰাম হ'ব লাগিব। ইয়াকে কি বুলি কোৱা হ'ব? ভৰৰ নিত্যতা বিধি বুলি কোৱা হ'ব। ৰাসায়নিক বিক্ৰিয়াটাৰ আগত, ৰাসায়নিক বিক্ৰিয়াটাৰ পিছত ভৰকেইটা সমান থাকে। ই সৃষ্টিও নহয়, ই ধ্বংসও নহয়। ই সৃষ্টিও নহয়, ই ধ্বংসও নহয়। একবাৰ পঢ়ি চাওঁ আমি। এই বিধি অনুসৰি কোনো ৰাসায়নিক বিক্ৰিয়াত ভৰৰ সৃষ্টি বা বিনাশ নহয়। বিনাশ মানে কি? ধ্বংস। বিনাশ মানে কি? ধ্বংস। ধ্বংস নহয়। ইয়াৰ অৰ্থ হ'ল যে বিক্ৰিয়াত অংশগ্ৰহণ কৰা বিক্ৰিয়কসমূহৰ মুঠ ভৰ আৰু বিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা বিক্ৰিয়াজাত পদাৰ্থসমূহৰ মুঠ ভৰ সদায় সমান। এবাৰ অলপমান বুজি লওঁ। ইয়াৰ আগতে মই ক'লোনে যে কাৰ্বন প্লাছ অক্সিজেন ৰিয়েকশ্যন কৰি উৎপন্ন কৰে কাৰ্বন ডাই অক্সাইড। এই দুটা পদাৰ্থ যে চাই আছা, এই দুটা অণু পৰমাণু যে চাই আছা, ইহঁত কি বুলি জনা যাব জানা? ইহঁতক কি বুলি জনা যাব? বিক্ৰিয়ক পদাৰ্থ। ইহঁতক জনা যাব বিক্ৰিয়ক পদাৰ্থ বুলি। আৰু এই কাৰচিনডালৰ অৰ্থ হৈছে উৎপন্ন হয়। এই কাৰচিনডালৰ অৰ্থ হৈছে উৎপন্ন হয়। ওকে, কাৰচিনডালৰ অৰ্থ কি? উৎপন্ন হয়। আৰু এই যিটো পদাৰ্থ আমাৰ উৎপন্ন হৈছে, এই পদাৰ্থটোক কোৱা হ'ব বিক্ৰিয়াজাত পদাৰ্থ। যিটো পদাৰ্থ আমাৰ উৎপন্ন হৈছে, সেই পদাৰ্থটোক কোৱা হ'ব বিক্ৰিয়াজাত পদাৰ্থ। বিক্ৰিয়াৰ আগৰ যিবিলাক পদাৰ্থ আছে, অৰ্থাৎ যিবিলাক অণু পৰমাণু আছে, সেইবিলাকক কোৱা হ'ব বিক্ৰিয়ক পদাৰ্থ। বিক্ৰিয়াৰ পিছত যিবিলাক সৃষ্টি হৈছে, সেইবিলাকক কোৱা হ'ব বিক্ৰিয়াজাত পদাৰ্থ। অৰ্থাৎ ইয়াৰ মুঠ ভৰ আৰু ইয়াৰ মুঠ ভৰ অলৱেজ 100% ইকুৱেল হ'ব লাগিব। আৰু এই নিয়মটোক, এই বিধিটোক কোৱা হয় ভৰৰ নিত্যতা বিধি। বুজি পাইছ ন? এই নিয়মটোক কি বুলি কোৱা হ'ব? ভৰৰ নিত্যতা বিধি বুলি কোৱা হ'ব। ঠিক আছে? ওকে। স্থিৰানুপাত বিধি মানে স্থিৰ অনুপাত। কোনো এটা যৌগ গঠন হৈছে, তাতে যিকেইটা অণু পৰমাণু যোগ হ'ব, গোটেইকেইটা কি হ'ব? তোমাৰ সমান অনুপাতত থাকিব লাগিব। সমান অনুপাত। অৰ্থাৎ যি যৌগ গঠন হ'ব, তাতে মৌলবোৰ বা পৰমাণুবোৰ বা অণুবোৰ, মৌল কি, পৰমাণু কি, অণু কি, এইবিলাক মই লাহে লাহে কম। বাট জাষ্ট খালি হোল্ড কৰা অলপমান। ওকে, চোৱা ইয়াতে এই স্থিৰানুপাত বিধি মতে কি হয়? এটা ৰাসায়নিক যৌগ মানে কি? য'ত কেইবাটাও মৌল থাকে, কেইবাটাও পৰমাণু থাকে, কেইবাটাও অণু থাকে, ঠিক আছে, যিকোনো হ'ব পাৰে। যৌগত মৌলসমূহ সদায় এটা নিৰ্দিষ্ট ভৰৰ অনুপাতত থাকে। মানে নিৰ্দিষ্ট ভৰৰ অনুপাত মানে কি? ধৰা যদি এটা আমি উদাহৰণ লৈছো পানীত যদি হাইড্ৰজেন যদি 1 গ্ৰাম হয়, তেনেহ'লে অক্সিজেন সদায় 8 গ্ৰাম হ'ব লাগিব। তুমি য'তেই নোযোৱা কিয়, তুমি সাগৰৰ পানী লোৱা, তুমি দমকলৰ পানী লোৱা, তুমি নদীৰ পানী লোৱা, যিকোনো পানীৰ এটা অণু ল'বা, তাতে হাইড্ৰজেন যদি 1 গ্ৰাম পোৱা, তেনেহ'লে অক্সিজেন 8 গ্ৰাম পাব লাগিব। অনুপাতটো অলৱেজ ছেম হ'ব। ইয়াতে যদি 2 গ্ৰাম হয়, তেনেহ'লে 8 2 গুণ 16, ইয়াতে 16 গ্ৰাম হ'ব লাগিব। সেইকাৰণে ইহঁতক অনুপাত বুলি কোৱা হয়, যে ইয়াক তুমি যিমান পৰিমাণে বৃদ্ধি কৰিবা,
আনটোকো তুমি সিমান পৰিমাণে বৃদ্ধি কৰিব লাগিব। এইটো হয় অনুপাতৰ নিয়ম। ওকে, এইটো হয় অনুপাতৰ নিয়ম। চোৱা, পানীত H2O কোনে কোনে নাজানা, H2O মানে যে পানী হয়, যিয়ে নাজানা তেওঁৰ কিন্তু কপালত কি আছে কোৱা? কি বুলি কম? একো নকওঁ, বাদ দিয়া। পানী H2Oত হাইড্ৰজেন আৰু অক্সিজেনৰ ভৰৰ অনুপাত সদায়েই 1:8 হয়। সেম কথা হয়নে? হাইড্ৰজেন যদি 1 গ্ৰাম হয়, অক্সিজেন 8 গ্ৰাম হ'ব লাগিব সদায়। স্থিৰ অনুপাতত থাকিব লাগিব। 1 গ্ৰাম 8 গ্ৰাম, 2 গ্ৰাম 16 গ্ৰাম। ইয়াকে কি বুলি কোৱা হয়? স্থিৰানুপাত বিধি বুলি কোৱা হয়। ইয়াকে কি বুলি কোৱা হয়? স্থিৰানুপাত বিধি বুলি কোৱা হয়। ওকে, এতিয়া আহিব আমাৰ ডেল্টন ডাঙৰীয়া। কোন হয়? ডেল্টন ডাঙৰীয়া এজন বিজ্ঞানী হয়, এজন সাইন্টিষ্ট হয়। ডেল্টন আছিল যাৰ নাম। ওকে, তেওঁ পৰমাণুৰ ওপৰত কিছুমান কথা কৈ গৈছে যে পৰমাণুবিলাক একচুৱেলি কেনেকুৱা হ'ব, পৰমাণুবিলাকৰ কি কি গুণ থাকিব, সেইবিলাক কৈ গৈছে। কোনে কৈছে? ডেল্টন নামৰ বিজ্ঞানীয়ে কৈছে। আহা আমি জানি লওঁ ডেল্টনে কি কি কথা কৈছে। চোৱা, এইজন ব্যক্তি যে চাই আছা, এইজন বগা বগাকে, হয়নে? ধুনীয়া দেখাইছে। ওকে, এইজন হল ডেল্টন। কোন? এইজন কোন? ডেল্টন ডাঙৰীয়া। ওকে, ডাঙৰীয়া নহয় দে, সেই ধেমালি কৈছো। ওকে, ডেল্টন। ওকে, সো ডেল্টনস এটমিক থিওরি, অর্থাৎ ডেল্টনৰ পৰমাণুবাদ থিওৰি কি বুলি কৈছে? ডেল্টনৰ পৰমাণুবাদ বুলি কৈছে। যে পৰমাণুৰ বিষয়ে ডেল্টনে কি কি কথা ক'লে? একেবাৰে আগত যেতিয়ালৈকে ফাৰ্ষ্ট তোমাৰ পৰমাণুৰ বিষয়ে মানুহে বেলেগ বেলেগ থিওৰি দি আছে, বেলেগ বেলেগ কথা কৈ আছে, হয় পৰমাণু এইটো হয়, অণু এইটো হয়, কৈ আছে, তেতিয়াৰ সময়ৰ কথা, আজিৰ কথা নহয়, এইটো বহু আগৰ কথা হয়। ওকে, নাম্বাৰ 1, সকলো পদাৰ্থ পৰমাণু নামৰ অতি ক্ষুদ্ৰ কণাৰে গঠিত। ইয়েছ, ঠিকেই কথা কৈছে, ধুনীয়া কথা কৈছে, শুদ্ধ কথা কৈছে। যিবিলাক পদাৰ্থ আমাৰ আছে, হয় সকলোবিলাক পদাৰ্থ পৰমাণুৰে গঠিত। মই পৰমাণুৰে গঠিত, মোৰ পেন পৰমাণুৰে গঠিত, এইখন ৱাল পৰমাণুৰে গঠিত, তোমাৰ ওচৰত যিটো ডেস্ক আছে, যিটো তোমাৰ টেবুল আছে, সেই টেবুলটো পৰমাণুৰ দ্বাৰা গঠিত। আৰু পদাৰ্থ বুলিলে কি বুজা? কি বুলি কৈছে পদাৰ্থ? যি বস্তুৰ ভৰ আছে, যি বস্তুৰ আয়তন আছে, ঠিক আছে? অৰ্থাৎ তুমি যিবিলাক বস্তু তুমি চকুৰে চাই আছা, সকলো বস্তুৱে পদাৰ্থ হয়। সকলো বস্তুৱে হয় পদাৰ্থ হয়। ওকে, পৰমাণুবোৰ 2 নম্বৰ কিন্তু দেই, পৰমাণুবোৰ অবিভাজ্য কণা, যাক ভাঙিব নোৱাৰি। ঠিক, যাক ৰাসায়নিক বিক্ৰিয়া এটাত সৃষ্টি বা বিনাশ কৰিব নোৱাৰি। অৰ্থাৎ ইয়াকে কি বুলি কৈছে? ভৰৰ নিত্যতাবিধি। অৰ্থাৎ পৰমাণুবোৰে ভৰৰ নিত্যতাবিধি সূত্র মানি চলে। পরমাণুবোরে ভৰৰ নিত্যতাবিধি সূত্র মানি চলে। নিৰ্দিষ্ট মৌলৰ, ওকে, নিৰ্দিষ্ট মৌলৰ পৰমাণুবোৰৰ ভৰ আৰু ৰাসায়নিক ধৰ্মসমূহ একে। অৰ্থাৎ যদি ধৰা কোনো এটা মৌল আছে য'ত তোমাৰ কি আছে, কিবা এটা পৰমাণু আছে যে সেম আছে, তেনেহলে সেইবোৰৰ ধৰ্মবোৰ সেমে হ'ব। হয়নে? হ'বনে? ধৰ্মবোৰ হ'ব। ওকে, নেক্সট চাবা, বেলেগ বেলেগ মৌলৰ পৰমাণুবোৰৰ ভৰ আৰু ৰাসায়নিক ধৰ্মসমূহ বেলেগ বেলেগ হ'ব। কিয় নহ'ব ভাই? কিয় নহ'ব? বেলেগ মৌল, বেলেগ পৰমাণু, ধৰ্ম বেলেগ। তোমাৰ ঘৰৰ মানুহৰ বেলেগ, হয়নে? তোমাৰ ঘৰৰ মানুহৰ চলন ফৰণ বেলেগ, তোমাৰ কথা কোৱাৰ ধৰণ বেলেগ, তোমাৰ ওচৰৰ মানুহৰ কথা কোৱাৰ ধৰণ বেলেগ, তুমি বেলেগ, তোমাৰ বন্ধু বেলেগ। গতিকে বেলেগ বেলেগ পৰমাণু, ধৰ্ম বেলেগ বেলেগ, বেলেগ বেলেগ পৰমাণু, ভৰ বেলেগ বেলেগ, হয়নে? ওকে ওকে, এই চোৱা, এইটো চোৱা, যৌগ গঠনৰ বাবে
পৰমাণুবোৰ অখণ্ড সংখ্যাৰ সৰল অনুপাতত যোজিত হয়। এইটো অলপমান বুজিব লগা কথা। কেনেকুৱা কথা? যৌগ গঠনৰ বাবে ওকে মই ধৰিলো এটা যৌগ কি লিখিম? কি যৌগ লিখিম এটা কোৱা? সোডিয়াম ক্লোৰাইড লৈছো মই। NaCl সোডিয়াম ক্লোৰাইড। ওকে, এই সোডিয়াম ক্লোৰাইড কিন্তু এনেকুৱা হ'ব নোৱাৰে। ওকে, সোডিয়াম 0.5 ক্লোৰিন 3/2 এনেকুৱা হ'ব নোৱাৰে। ধৰা মই আৰু এটা বস্তু লৈছো, আৰু এটা লৈছো H2। ইয়াতে এনেকুৱা হ'ব নোৱাৰে। H 2/3 অক্সিজেন 1/2। হাইড্রোজেন আছে দুটা, অক্সিজেন আছে এটা। হাইড্রোজেন আছে 2/3 টা, অক্সিজেন আছে হাফটা। এনেকুৱা হ'ব নোৱাৰে। পৰমাণুবোৰ অখণ্ড সংখ্যাৰ ওপৰত থাকিব লাগিব। এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা থাকিব লাগিব। আধা, 3/2, 0.12 এনেকুৱা হ'ব নোৱাৰে। কোনে কৈছে? ডেল্টনে কৈছে। কোনে কৈছে এইবিলাক? ডেল্টনে কৈছে। বুজিছো কথা? ওকে, চোৱা এইটো ইমান প্ৰয়োজন নাই বুলি মই ভাবো। ওকে, ইমান প্ৰয়োজন নাই বুলি ভাবো মই। এতিয়া আমি আহিম আমাৰ চেপ্টাৰৰ মূল বিষয়বস্তু হৈছে পৰমাণু। এতিয়া আমি আহিম ফাৰ্ষ্ট পৰমাণুৰ বিষয়ে। পৰমাণু কি জানো অলৰেডি, পৰমাণু কি হয়নে? জানোৱেই অলৰেডি পৰমাণু কি হয়নে? তথাপি কোৱা কথা আৰু লিখাৰ ধৰণ অলৱেজ বেলেগ হ'ব লাগে। তোমাক এজন টিচাৰে সুধিলে তুমি তেওঁক বুজাব পাৰিলে হ'ল যে হয় এনেকুৱা হয়, বাট লিখাৰ ক্ষেত্ৰত এটা ধৰণ আছে। লিখাৰ ক্ষেত্ৰত তুমি কেনেকৈ লিখিছা, কি কি শব্দ ইউজ কৰিছা, শব্দবিলাক ক'ৰ পৰা আহিছে, কিতাপৰ পৰা লৈছা নে বেলেগ জেগাৰ পৰা লৈছা, না তুমি নিজে মুখে মুখে কৰিছা, সেইটোৰ ওপৰত কিন্তু মাৰ্কছটো ডিপেণ্ড কৰে। অলৱেজ তুমি কিতাপত যেনেকৈ আছে সেনেকৈ লিখিবা, মেক্সিমাম মাৰ্কছ পাবা। যিয়ে নকওক কিয়, যিমান টিচাৰ আছে এই কিতাপত নাই ভাই এইবিলাক, মই বেলেগ জেগাৰ পৰা দিছো, কাম নহ'ব বেলেগ জেগাৰ পৰা দিলে। তেনেহ'লে চৰকাৰে আমাক এনেকৈ ক'লে হয় তুমি বেলেগ জেগাৰ পৰা লিখিবা, তোমালোকৰ মই কিতাপ নিদো। কিতাপ কিয় দিছে আমাক? কিতাপৰ পৰাই পঢ়াৰ কাৰণে দিছে, হয়নে? চাবা পৰমাণু কি? ওকে, কি কৈছে যে পৰমাণু কি? ঠিক আছে, পৰমাণু কি? যদি পৰীক্ষাত লিখিব লাগে এনেকৈ চাবা, সকলো পদাৰ্থৰ গঠনৰ প্ৰাথমিক গোট হৈছে পৰমাণু। যিবিলাক পদাৰ্থ গঠন হৈছে তাৰ একেবাৰে প্ৰাথমিক মানে ক্ষুদ্ৰতম গোট কি? পৰমাণু। পৰমাণুৰ ব্যাসাৰ্ধ নেনোমিটাৰত জোখা হয়। ওকে, চোৱা এই মোৰ কলমটো হয়তো হ'ব পাৰে কিমান, ধৰা 10 চেণ্টিমিটাৰ হ'ব পাৰে। এটা পৰমাণু ইমান ডাঙৰ হয়নি? বলৰ নিচিনা হয়নে এটা পৰমাণু? বলৰ নিচিনা নহয়। কিমান ডাঙৰ হয়? একেবাৰে সৰু হয়, যাক আমি খালী চকুৰে দেখা নাপাওঁ। তেনেহ'লে ইয়াক যদি মই মিটাৰত জোখো, ইয়াক যদি মই চেণ্টিমিটাৰত জোখো, তেনেহ'লে হ'ব নেকি? নহয়। ইয়াক আমি কিহত জুখিব লাগিব? চেণ্টিমিটাৰতো নহয়, মিলিমিটাৰতো নহয়, মিটাৰতো নহয়, ইয়াক জুখিম আমি নেনোমিটাৰত। আৰু শুনিলে আচৰিত হবা যে নেনোমিটাৰ হলে কিমান সৰু একক হ'ব। 1 নেনোমিটাৰ মান হৈছে 10⁻⁹ মিটাৰ। 1 নেনোমিটাৰ ইজ ইকুৱেল টু 10⁻⁹ মিটাৰ হ'ব। ইমান সৰু এটা একক। ওকে, একৰ পিছত 9টা শূন্য থাকি গ'ল। ধৰা 1 মিটাৰ আছে নহয়, 1 মিটাৰক তুমি যদি একৰ পিছত 9টা শূন্য নহয়, 1 2 3 4 5 6 7 8 9 একক যদি মই ইমানেৰে হৰণ কৰি দিওঁ, যিমানখিনি মান আহিব সিমানখিনি হ'ব পৰমাণুৰ ব্যাসাৰ্ধ। ইমান এককত জোখা হয়, ইমান সৰু এককত জোখা হয়। পৰমাণুবোৰ যদিও অতি ক্ষুদ্ৰ, আমাৰ গোটেই বিশ্বখন পৰমাণুৰ দ্বাৰা গঠিত। কৈ আছো আধা ঘন্টা ধৰি কৈ আছো ভাই, যে যিবিলাক বস্তু তুমি দেখা পাইছা গোটেইখিনি বস্তু আমাৰ পৰমাণুৰে গঠিত। তুমি যি চকুৰ আগত দেখা পাইছা সকলোবিলাক বস্তু পৰমাণুৰে গঠিত।
ওকে চোৱা এইটো বস্তু তুমি এতিয়া বুজি নাপাবা ওকে এইটো বস্তু অলপ দেৰিকে বুজি পাবা প্ৰথমতে দৰকাৰ নাই চোৱা এটা পৰমাণুৰ অলৱেজ এনেকৈ গোলাকাৰ বৃত্তাকাৰ এনেকৈ বুজোৱা হয় ইয়াতে ধৰা প্লাছ থাকে ইয়াক কোৱা হয় পৰমাণুৰ কেন্দ্ৰ যাক যাক নিউক্লিয়াছ বুলি কোৱা হয় ই হৈছে পৰমাণুৰ কেন্দ্ৰ যাক যাক নিউক্লিয়াছ বুলি কোৱা হয় কি বুলি কোৱা হয় নিউক্লিয়াছ বুলি কোৱা হয় আৰু য'ত তোমাৰ কি থাকে ধনাত্মক আধান থাকে বা পৰমাণুৰ গোটেইখিনি ভৰ এই ভৰ আমাৰ এই নিউক্লিয়াছতে সোমাই থাকে ওকে এটা পৰমাণুত কি পদাৰ্থ থাকে থাকে বহুত বাট বৰ্তমানৰ কাৰণে তুমি জানি লোৱা যে প্ৰটন থাকে আৰু ইলেক্ট্ৰন থাকে বৰ্তমানৰ কাৰণে কিন্তু পিছত কিন্তু আৰু পাবা ওকে প্ৰটন থাকে আৰু কি থাকে তোমাৰ ইলেক্ট্ৰন থাকে ঠিক আছে নিউট্ৰন পাবা বহুত পাবা পিছত এতিয়া নহয় এতিয়া তোমাৰ এই পজিটিভ এই কেন্দ্ৰত থাকে প্ৰটন এই কেন্দ্ৰত কি থাকে প্ৰটন আৰু বাহিৰৰ কক্ষপথত কি থাকে ইলেক্ট্ৰন বাহিৰৰ কক্ষপথত কি থাকে আমাৰ ইলেক্ট্ৰন বাহিৰত থাকে ইলেক্ট্ৰন আৰু ভিতৰত থাকে কি প্ৰটন প্ৰটনৰ যিটো আধান আছে পজিটিভ আৰু ইলেক্ট্ৰনৰ যিটো আধান আছে সেইটো হয় নেগেটিভ জাষ্ট শুনি লোৱা লাহে লাহে ব্ৰেইনত সোমাব এই ইয়াৰ চাৰিওফালে কিছুমান এনেকুৱা ৰাস্তা থাকে যাক আমি কক্ষপথ নাম দিওঁ ইয়াৰ চাৰিওফালে আমাৰ কিছুমান ৰাস্তা থাকে যাক আমি কক্ষপথ নাম দিওঁ ঠিক আছে আৰু এই কক্ষপথবোৰত ইলেক্ট্ৰন ঘূৰি থাকে ঠিক আছে ঘূৰি থাকে ইলেক্ট্ৰন ঘূৰি থাকে এতিয়া কথা হ'ল প্ৰথম যেটো কক্ষপথ পাবা তাতে অলৱেজ দুটা ইলেক্ট্ৰন পাবা নেক্সট কক্ষপথত অলৱেজ 8টা ইলেক্ট্ৰন পাবা 2 4 6 8 8টা ইলেক্ট্ৰন পাবা ওকে এনেকৈ 8টা ইলেক্ট্ৰন পাবা ঠিক আছে এনেকৈ ঘূৰি থাকে ইলেক্ট্ৰনবোৰ এনেকৈ নিউক্লিয়াছৰ চাৰিওফালে ইলেক্ট্ৰনবোৰ এনেকৈ ঘূৰি থাকে আৰু এটা পৰমাণুক এনেকৈ বুজোৱা হয় ঠিক আছে এতিয়া চোৱা পাৰমাণবিক ব্যাসাৰ্ধ নেনোমিটাৰত জোখা হয় ঠিক আছে অলৰেডি আমি ক'লো পাৰমাণবিক ব্যাসাৰ্ধতে নেনোমিটাৰত জোখা হয় অলৰেডি আমি ক'লো আৰু 1 nanometer equal to 10 to the power minus 9 meter 1 nanometer equal to 10 to the power minus 9 meter 1 nanometer equal to 10 to the minus 9 meter ওকে সো এতিয়া যদি এনেকুৱা আহে পৰীক্ষাত আহি যায় ধৰা তোমাৰ এনেকুৱা এটা পৰমাণুৰ নাম দি দিলে যে ইয়াৰ ব্যাসাৰ্ধ কিমান হ'ব কিতাপত দুটামান উদাহৰণ দিয়া আছে সেইকেইটা মুখস্থ কৰিলে আমাৰ হৈ যাব বাকীবোৰ পঢ়াটো দৰকাৰ নাই বাট দিয়া নাই যিকেইটা দিয়া আছে তাৰে ভিতৰততো সুধিব পাৰে কুৱেশ্যন নিদিয়াকে সুধিব নোৱাৰে চোৱা হাইড্ৰজেন যিটো পৰমাণু আছে যাক আমি এইচেৰে বুজাওঁ ওকে অলপ পিছত পাবা যিবিলাক পৰমাণু ধৰা হাইড্ৰজেন পৰমাণু আছে বা মৌল আছে ইহঁতক নামবোৰ মুখস্থ কৰিব লাগিব ইহঁতৰ হাইড্ৰজেন আছে হিলিয়াম আছে লিথিয়াম আছে বেৰিলিয়াম আছে বৰণ আছে বহুত কেইটা আছে বাট এতিয়া নহয় অলপ পিছত পাওঁ আমি হাইড্ৰজেন পৰমাণুৰ পাৰমাণবিক ব্যাসাৰ্ধ হৈছে 10 to the power minus 10 to the power minus 10 মিটাৰ ওকে হাইড্ৰজেনৰ পাৰমাণবিক ব্যাসাৰ্ধ হৈছে 10 to the power minus 10 মিটাৰ আৰু পানীৰ অণু মানে H2 এটা H2 ধৰা এটা H2 ৰ অণু ওকে এক টোপাল নহয় কিন্তু এটা টোপাল কিন্তু নহয় আৰু বহুত সৰু এই পানীৰ অণু ধৰা এক টোপাল পানী ইয়াতে পানী আছে পানীৰ অণু এটা আছে যাক আমি দেখা নাপাওঁ কিন্তু তথাপি যদিও ইয়াতে আমি দেখা পাই আছো একচুৱেলি খালী চকুৰে দেখা নাপাওঁ ইয়াৰ যেটো ব্যাসাৰ্ধ হ'ব সেইটো হ'ব 10 to the minus 9 মিটাৰ ইয়াৰ যেটো ব্যাসাৰ্ধ হ'ব সেইটো হ'ব 10 to the minus 9 মিটাৰ ঠিক আছে ওকে যেতিয়া তোমাৰ গম পোৱা গ'ল যে হয় পৰমাণু নামৰ কিবা বস্তু আছে আৰু যেটো
আমাৰ যিকোনো পদাৰ্থ যিটোৰে গঠিত হৈছে। তেতিয়া এই পৰমাণুবোৰৰ বিষয়ে আৰু জানিবলৈ চেষ্টা কৰিলে, ইহঁতক নাম দিলে, ইহঁতৰ চিহ্ন দিলে, ইহঁতক আমি কিহেৰে বুজাম, হয়নে? ইহঁতক আমি কিহেৰে বুজাম? চিহ্ন দিলে। ডেল্টনাক ইয়াৰ আগশাৰীত আছিল ডেল্টন, ডেল্টনে অলপ বেছি ভালকে দিলে, বেছি কথা ক'লে। ডেল্টনে চোৱা মৌলবোৰৰ চিহ্ন আৰু নাম, অ'কে, মৌলবোৰৰ চিহ্ন আৰু নাম, ঠিক আছে। এটা কথা, বাৰে বাৰে অণু, পৰমাণু এইবিলাক আহি আছে। এতিয়াৰ কাৰণে অলপ বুজাৰ কাৰণে তুমি ভাবি লোৱা যে পৰমাণু মিলি অণু হৈছে, অণু মিলি মৌল হৈছে, আৰু আৰু মৌল মিলি যৌগ হৈছে। জাষ্ট এতিয়াৰ কাৰণে মনত ৰাখা, অ'কে? বাৰে বাৰে তোমাৰ পৰমাণু আহিব, মৌল আহিব, যৌগ আহিব, কনফিউজন লাগে না? যাৰ কাৰণে মনত ৰাখা এনেকুৱা। মৌলবোৰৰ চিহ্ন, চিম্বলছ অফ এলিমেণ্ট। প্ৰথম বিজ্ঞানী ডেল্টনে মৌলৰ বাবে সুনিৰ্দিষ্ট চিহ্ন ব্যৱহাৰ কৰিছিল, ঠিক আছে। ফাৰ্ষ্ট কোনে কৰিছিলে? ডেল্টনে। পাছলৈ বাৰ্জেলিয়াছ বিজ্ঞানীৰ নাম, কিন্তু বিজ্ঞানীৰ নাম কিন্তু বাৰ্জেলিয়াছ নামৰ বিজ্ঞানীজনে মৌলবোৰৰ চিহ্ন মৌলটোৰ নামৰ এটা বা দুটা আখৰৰ পৰা হ'ব লাগে বুলি পৰামৰ্শ দিছিল, যিবোৰ আজিও ব্যৱহৃত হয়। অৰ্থাৎ ক'লে ফাৰ্ষ্ট ডেল্টনে কিছুমান চিহ্নহে দিছে, নামৰ কথা কোৱা নাই যে নামৰ লেটাৰ লওঁ, প্ৰথম লেটাৰ লওঁ, লাষ্ট লেটাৰ লওঁ, দুটা লেটাৰ লওঁ, কোৱা নাই। ডেল্টনে কৈছে কিছুমান চিহ্ন দিম মই, এনেকুৱা চিহ্ন, ই হাইড্ৰজেন বা এনেকুৱা চিহ্ন, ঠিক আছে, ইয়াত চিহ্ন দিছে। বাট অলপ পিছত কেইবা বছৰ পিছত হয়তো বাৰ্জেলিয়াছ নামৰ বিজ্ঞানীয়ে কৈছে যে নহয়, কেনেকুৱা? যদি কোৱা হয় হাইড্ৰজেন, তেনেহ'লে ইয়াৰ পৰা আমি প্ৰথম লেটাৰটো এইচ ল'ব পাৰো, ঠিক আছে। অ'কে, চব কিছু কথা আমি জানি লওঁ যে যিটো ডেল্টন আছে, ডেল্টনে আগবঢ়োৱা মৌলৰ কিছুমান চিহ্নসমূহ, যে ডেল্টনে কেনেকুৱা চিহ্ন আগবঢ়াইছিল। হাইড্ৰজেনক চোৱাচোন, এনেকৈ দিছে, মাজতে ডট দিছে। ফচফৰাছক এনেকৈ দিছে, কপাৰক এনেকৈ দিছে, ঠিক আছে। এইবিলাক ক'ৰ পৰা আহি আছে? মৌলবোৰৰ প্ৰথম কেইটামান মৌলৰ নাম তুমি মনত ৰাখিব লাগিব, ঠিক আছে। হাইড্ৰজেন, হিলিয়াম, লিথিয়াম, বেৰিলিয়াম, বৰন, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, ফ্ল'ৰিন, নিয়ন, সোডিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, সিলিকন, ফসফরাস, সালফার, ক্লোরিন, আর্গন, পটাশিয়াম, ক্যালসিয়াম। ইয়াতে টোটাল 20টা মৌল আছে। ওকে, টোটাল 20টা মৌল আছে। এটার নাম তুমি মুখস্থ রাখিবা: হাইড্রোজেন, হিলিয়াম, লিথিয়াম, বেরিলিয়াম, বোরন, কার্বন, নাইট্রোজেন, অক্সিজেন, ফ্লোরিন, নিয়ম, সোডিয়াম, ম্যাগনেসিয়াম, অ্যালুমিনিয়াম, সিলিকন, ফসফরাস, সালফার, ক্লোরিন, আর্গন, পটাশিয়াম, ক্যালসিয়াম, স্ক্যান্ডিয়াম, টাইটানিয়াম, ভ্যানাডিয়াম, ক্রোমিয়াম, ম্যাঙ্গানিজ, আয়রন, কোবাল্ট, নিকেল, জিঙ্ক আৰু আছে, বাট ইমান দৰকাৰ নাই। আমাৰ 20টা দৰকাৰ আছে, 20টা আমি মুখস্থ কৰিম। ওকে, সো ইয়াৰ ভিতৰত ফসফরাস যিটো আছে, ফসফরাস ক'ত গ'ল? ফসফরাস এই দে পি। আজি আমি পি ৰে বুজাও হয়নে? আজি আমি পি ৰে বুজাও, বাট কোনে বুজাইছে এনেকৈ কোনে বুজাইছে? ডেল্টনে। এনেকৈ বুজাইছে কোনে? ডেল্টনে। আমি হে পি ৰে বুজাই আছো আজি। শুন, গোল্ডক আজি আমি ইউৰে বুজাও, বাট আগতে চোৱা কেনেকৈ বুজাইছে ডেল্টনে। ওকে, লেডক বৰ্তমান আমি পি বি ৰে বুজাও, বাট এনেকৈ চোৱা এল ৰে বুজাইছে। সালফাৰক প্লাছৰে বুজাইছে। কাৰ্বনক এনেকৈ ব্লু কালাৰে বুজাইছে। অক্সিজেনক এনেকুৱা কোনো কালাৰে দিয়া নাই, হয়নে? এনেকৈ কোনো কালাৰে দিয়া নাই, ঠিক আছে। এইবিলাক কোনে কৰিছে? ডেল্টনে। এইবিলাক কোনে কৰিছে ভাই? ডেল্টনে কৰিছে। ওকে, আৰু এইবিলাক কোনে কৰিছে? এইবিলাক কৰিছে বাৰ্জেলিয়াছে।
এইবিলাক কৰিছে বাৰ্জেলিছে আৰু এইবিলাক কোনে কৰিছে ডেল্টনে কোনবিলাক বেছি ভাল এইটো আৰু সেইকাৰণে আমি আজি ইউজ কৰি আছো ইয়াক হয়নে ওকে চাবা কিছুমান মৌলৰ চিহ্নৰ উৎস কিয় কিয় জানিব লগা হ'ল চিহ্নৰ উৎস চোৱা যিটো আমাৰ সোডিয়াম আছে নহয় যিটো আমাৰ সোডিয়াম আছে তেনে সোডিয়াম হয়তো এছ হ'ব লাগিছিল বা এছও হ'ব লাগিছিল বাট সোডিয়ামক আমি কিয় এনেৰে বুজাইছো এনে মানেতো সোডিয়াম নহয় এনে মানেতো সোডিয়াম নহয় পটাছিয়াম চ ইয়াৰ পিছত আমি এটা বেলেগ মৌলৰ নাম লিখিম সেইটো নাম হৈছে পটাছিয়াম ওকে পটাছিয়াম পটাছিয়াম মানেতো পি হ'ব লাগিছিল বাট কিয় কিয় হৈছে হোৱাই কিয় হৈছে ওকে কিয় হৈছে আৰু আৰু আইৰণ পাবা আইৰণক বুজায় আজিকালি এফিৰে বাট আইৰণটো একচুৱেলি IRON ইয়াক আইৰে বুজাব লাগিছিল বা বা আইআৰৰে বুজাব লাগিছিল আইৰণক আইৰে বুজাব লাগিছিল বা IRৰে বুজাব লাগিছিল কিন্তু FE ৰে কিয় বুজাইছে ওকে কাৰণ ইয়াতে চোৱা আমাৰ যিবিলাক এই মৌলবিলাক যিবিলাক আৱিষ্কাৰ কৰিছে সেইকেইজন বিজ্ঞানী ভাৰতৰ নাছিল বা ইংলিছ লেংগুৱেজ কোৱা নাছিল তেওঁলোক আছিল গ্ৰীক তেওঁলোক আছিল লেটিন ভাষা কোৱা মানুহ গ্ৰীক ভাষা কোৱা মানুহ যাৰ কাৰণে চোৱা কিছুমান মৌলৰ চিহ্ন সেই মৌলৰ লেটিন জাৰ্মান আৰু গ্ৰীক নামৰ পৰা লোৱা হৈছে মানে গ্ৰীক ভাষা ওকে উদাহৰণস্বৰূপে যিটো আইৰণ আছে আইৰণৰ চিহ্ন কি হয় এফি ই লেটিন নাম ফেৰামৰ পৰা লোৱা হৈছে আৰু ফেৰামৰ প্ৰথম আখৰ কি আছে এফ ই আছে যাৰ কাৰণে আইৰণক এফ ইৰে বুজোৱা হয় ওকে এফ ইৰে বুজোৱা হয় তাৰপিছত সোডিয়াম কি হয় এন এ আজি বৰ্তমান আমি কিহেৰে বুজাও এন এৰে বুজাও হয়নে বৰ্তমান আমি কিহেৰে বুজাও এন এৰে বুজাও কিন্তু লেটিন নাম হয় নেট্ৰিয়াম বৰ্তমান কি নাম হয় নেট্ৰিয়াম যাৰ কাৰণে নেট্ৰিয়াম যদি ইয়াৰ নাম হয় নেট্ৰিয়ামৰ প্ৰথম দুটা লেটাৰ কি আছে এন এ আছে যাৰ কাৰণে আমি আজি সোডিয়ামক এন এৰে বুজাইছো পটাছিয়ামৰ পি হ'ব লাগিছিল হোৱা নাই পটাছিয়ামৰ চিহ্ন হৈছে কে লেটিন নাম কেলিয়ামৰ প্ৰথম আখৰ প্ৰথম লেটাৰ হৈছে কে যাৰ পৰা কে আহিছে প্ৰতিটো মৌলৰ এটা নাম আৰু এটা সুকীয়া ৰাসায়নিক চিহ্ন থাকে হয় থাকে কিয় নাথাকিব সেইকাৰণে ইমান কষ্ট কৰি আছো কিয় নাথাকিব হা সেইকাৰণে ইমান কষ্ট কৰি আছো হয়নে বুজি পাইছা মনত ৰাখিবা কেলিয়াম নেট্ৰিয়াম ফেৰাম মনত ৰাখিবা ওকে ওকে চোৱা এক পাৰমাণৱিক ভৰ এইটো অলপ বেলেগ হৈ গ'ল আৰু ইয়াক আমি ওকে কি কৰিম জানা ইয়াক আমি নেক্সট ক্লাছত কৰিম এই ভিডিঅ'টো মই এতিয়া ইয়াতে সমাপ্ত কৰিম নেক্সট ক্লাছত আমি ইয়াৰ পিছৰ অংশখিনি কৰিম আৰু মেক্সিমাম এটা ভিডিঅ'ত মই সম্পূৰ্ণখিনি শেষ কৰিম তাৰে পিছত কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম তোমালোকৰ এই চেপ্টাৰটো ফিনিছ হৈ যাব দুখ দৰ্দ খতম ওকে ইমান ধুনীয়া তোমালোকক ক্লাছ দি আছো ইয়াতে নোটছবিলাক ধুনীয়াকৈ লিখি ল'বা বেলেগ একো কৰাৰ দৰকাৰ নাই কিছু প্ৰেক্টিছ কৰিবা কুৱেশ্যন আৰু তোমালোকৰ 100% হৈ যাব চ' ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবা বন্ধু